গুৰুকুল সায়েন্স একাডেমিৰ অধ্যক্ষ মহোদয়, আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি মহোদয়, মঞ্চস্থ গুণী জ্ঞানী ব্যক্তিসকল, অভিভাৱক অভিভাৱিকাসকল, গুৰুকুল সায়েন্স একাডেমিৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ বিশেষ ক'বলগীয়া একোৱে নাই, কাৰণ আমাৰ ইতিমধ্যে আগৰ বক্তাগৰাকী আমাৰ সন্মানীয় মুখ্য অতিথি মহোদয় সকলোখিনি কথা বিৱৰি কৈছে। নাও I don't feel that I have to add more to his points. এটাৰ কথাই কম যে প্ৰাইভেট স্কুলৰ সংখ্যা যথেষ্ট হৈছে। এতিয়া অভিভাৱক বা অভিভাৱিকাসকলে কোনটো অনুষ্ঠান তেওঁলোকে বাছনি কৰিব। এই ক্ষেত্ৰত মই ব্যক্তিগতভাৱে এটা কথা ভাবোঁ যে অনুষ্ঠান লৈ পেলাই এটা কথা আছে, as is the headmaster so is the school. যেনে হেডমাষ্টাৰ তেনে বিদ্যালয়। We have to look at the headmaster while we will select the institution. আজি গুৰুকুল সায়েন্স একাডেমিৰ যিগৰাকী হেড প্ৰিন্সিপাল, তেখেতৰ সম্পৰ্কে চবে অৱগত, ময়ো জানো। তেখেত বিভিন্ন শিক্ষানুষ্ঠানত ইতিমধ্যে শিক্ষকতা কৰিছে, and he has gathered experience about teaching. আৰু কথা এষাৰ আছে, experience is the best teacher. আৰু ইতিমধ্যে কেৱল শিক্ষক হিচাপে যে এক্সপেৰিয়েঞ্চ সেইটোৱে নহয়, এজ হেড সেইখিনিও হেড হিচাপে তেওঁৰ এক্সপেৰিয়েঞ্চ আছে। গতিকে গুৰুকুল সায়েন্স একাডেমি আগন্তুক দিনত যে শিক্ষাৰ মানচিত্ৰত এটা বিশেষ স্থান দখল কৰিব, সেই আশা নিশ্চয় আছে। ছাত্ৰ ছাত্ৰীসকল শিক্ষানুষ্ঠানৰ অক্সিজেন স্বৰূপ। যিসকল ছাত্ৰ বা ছাত্ৰী ইয়াত অধ্যয়ন কৰিব, তেওঁলোকে নিজৰ শিক্ষানুষ্ঠানৰ কথা ভাবি তেওঁলোকে এই অৱদান দিব লাগিব। আমাৰ অসমৰ পতিতযশা এজন কথাশিল্পী আছিল, অতুলনীয় সাহিত্যিক হোমেন বৰগোহাঁই ছাৰে। তেখেতৰ বিভিন্ন লেখনিত বহুত কথাই লিখিছে শিক্ষানুষ্ঠান সম্পৰ্কে। এটা কথা লিখিছিল যে সমাজত তিনিগৰাকী ব্যক্তি তেওঁলোকৰ সফলতাৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰশীল। প্ৰথম কৃষক, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। কৃষকে আবাদ কৰিব, যিমানেই কষ্ট কৰক, কিন্তু বৰষুণ চৰষুণ যদি নহয়, প্ৰকৃতিয়ে যদি বৰষুণ নিদিয়ে, তেওঁ সফল কৃষক হ'ব নোৱাৰে। ছেকেণ্ডলি, ডক্টৰৰ কথা কৈছে, যিমানেই নামী দামী ডক্টৰ হওক, পেচেণ্ট যদি কোঅপাৰেট নকৰে, তেনেহ'লে হি কাণ্ট বি এ গুড ডক্টৰ, ৰিপুটেড ডক্টৰ। এইটো হ'ব নোৱাৰে তেখেতৰ লিখা। কাৰণ মই গেষ্ট্ৰিকৰ পেচেণ্ট, তাত নামী দামী গেষ্ট্ৰ'এন্ট্ৰলজিষ্টৰ তাত গ'লোঁ, তেওঁ ভাল ঔষধ দিলে, কিন্তু যিবিলাক খালে মোৰ সেই বেমাৰটো হ'ব, সেইবিলাক যদি আহি খোৱা আৰম্ভ কৰোঁ, মোৰ বেমাৰো ভাল নহ'ল, একে AIG হায়দৰাবাদৰ AIG ঘূৰি আহিলোঁ আৰু কিবা কিবি কৰিলোঁ, এইটো নহ'ব। লাষ্ট বাট নট দ্য লিষ্ট উইথ দ্য টিচাৰ। আমিও আমাৰ সফলতা টিচাৰ হিচাপে সফলতা ষ্টুডেণ্টৰ ওপৰত নিৰ্ভৰশীল। এটা অনুষ্ঠানৰ গোটেইকেইটা ছাত্ৰক, মানে গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে যদি বুদ্ধি কৰি কিবা কাৰণে তেওঁলোকে বুদ্ধি কৰে যে এইবাৰ আমি ভাল ৰিজাল্ট নকৰোঁ,
আৰু যদি সেই ৰিজাল্টটো যদি বেয়া হয়, সেই অনুষ্ঠানত যিমানেই ভাল ভাল শিক্ষক থাকক, সমাজে সফলতাৰ প্ৰমাণপত্ৰ নিদিয়ে। গতিকে ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কৰ্মৰ ওপৰত এজন শিক্ষকৰ সফলতা সেইটো নিৰ্ভৰ কৰে। যিসকল ছাত্ৰ ছাত্ৰী ইয়াত ভৰ্তি হৈছে তেওঁলোকলৈ মই অনুৰোধ কৰিম যে এইখন শিক্ষানুষ্ঠানৰ সুনাম যাতে বঢ়ায়। প্ৰথম অৱস্থাত হ'ব পাৰে কম সংখ্যক ছাত্ৰ ছাত্ৰী, সেইটো কোনো আমি উই শুড নট গেট আপছেট এট দেট। Few are the best, but that should be the better few. কেতিয়াবা কম সংখ্যক কিন্তু উৎকৃষ্ট কম সংখ্যক হ'লেও আমাৰ কাৰণে ভাল। আৰু প্ৰথম অৱস্থাত তেনেকৈ আমি আগবাঢ়িব লাগিব। যিমান ডাঙৰ অনুষ্ঠান আপোনালোকে ইতিমধ্যে শুনিবলৈ পাইছে, USTMৰ গল্প আমি শুনিছোঁ। 85 ৰুপিজ লৈ আমাৰ চেঞ্চেলৰ মাহবুবুল হক গুৱাহাটীলৈ আহিছিল আৰু 3গৰাকী নে 4গৰাকী ষ্টুডেণ্ট লৈ 2টা নে 3টা কম্পিউটাৰ লৈ তেখেতে আৰম্ভ কৰিছিল। প্ৰথমতে ৰিষ্ট, তাৰপিছত USTM, আৰু সফলতাৰ ক্ষেত্ৰত এতিয়া কিমান দূৰ আগবাঢ়িছে সেইটো আমি এই ইতিহাসটো জানো। গতিকে কম সংখ্যক হ'লেই যে আমি একেবাৰে নাৰ্ভাছ হৈ যাম তেনেকুৱা নহয়। যি কম সংখ্যক আছে তাক লৈ আমি যদি লক্ষ্য ঠিক কৰি যদি আগবাঢ়ি যাওঁ তেনেহ'লে এদিন আমি সফল হ'মেই। আগন্তুক দিনত আমাৰ এই গুৰুকুল ছায়েন্স একাডেমি নামটোৱে মোক ভাল লাগিছে। নামেও পৰিচয় হ'ব এটা সময়ত। এই গুৰুকুল ছায়েন্স একাডেমিয়ে আগন্তুক দিনত সফলতা অৰ্জন কৰিব, এই আশা ৰাখি মই মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ।